আপোনালোক সকলোৰ বাবে খুবেই এটা ভাল খবৰ আসাম HSLC ৰিজাল্ট 2026 ডিক্লাৰ্ড অসমৰ ক্লাছ 10th অৰ্থাৎ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই ভিডিঅ'টিত সম্পূৰ্ণ আলোচনা কৰিম আৰু টোটেল কেণ্ডিডেট কিমানখিনি পাৰ্চেণ্ট পাছ আউট হৈছে আৰু ইয়াত কিমানখিনি ফেইল হৈছে গোটেইখিনি ইয়াত দিয়া আছে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চালে বুজি পাব আৰু ইয়াৰ এপ্ৰিলৰ কোন তাৰিখে ৰিজাল্ট ফাইনেল ডিক্লেয়াৰ কৰিব আৰু আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'ত পাব সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে চাওক আৰু ভিডিঅ'টো ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব পোনপ্ৰথমতে মই আপোনাক জনাই দিছোঁ যে ফেব্ৰুৱাৰী মাহৰ পৰা অনুষ্ঠিত হৈছে আপোনালোক সকলোৱে জানে 10 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ 27 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছে আৰু ইয়াত আপোনালোকৰ বহুতো ইয়াত আপোনালোক সকলোৱে অপেক্ষা কৰি আছে যে আমাৰ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বহুতো শিক্ষাৰ্থীৰ তেনেকুৱাকৈ তেওঁলোকৰ ভয়ো লাগি আছে তেনেকুৱাকৈ বিভিন্ন ধৰণৰ তেওঁলোকে পৰিস্থিতিত আছে এই ভিডিঅ'টো আপোনালোকে চালে বুজি পাব যে আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ আনিছোঁ আৰু ইয়াত মই আপোনাক যিদিনাখন ৰিজাল্ট দিব সেইদিনাখনে আপোনালোকে মোৰ ভিডিঅ'ৰ লিংকৰ পৰাই আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব কেনেকৈ চাই কি গোটেইখিনি নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক ঠিক আছে নেক্সট ভিডিঅ'ত আপোনালোকে পাব যে যেতিয়াই ফাইনেল ডিক্লেয়াৰ কৰে ডেট তেতিয়া মই আপোনালোক জনাই দিম এনেধৰণে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব ইয়াত আপোনালোকৰ মই গোটেইখিনি জনাম যে কিয় এপ্ৰিল মাহত অহাৰ চান্স বেছি আছে আৰু আপোনালোক সকলো ইনফৰমেশ্যন পাব আৰু বৰ্ডটোৰ নাম হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ASSEB আগতে আছিলে সেবা কিন্তু এতিয়া সেবা নহয় আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড 10th ষ্টেণ্ডাৰ্ড হয় আৰু 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে হৈছিলে ক্লাছ 10th অৰ্থাৎ মেট্ৰিক এক্সামিনেশ্যন আৰু এইটো ৰিটেন এক্সামিনেশ্যন আছিলে টোটেল চেণ্টাৰ আছিল 944 টোটেল চেণ্টাৰ আৰু ষ্টুডেণ্ট কিমানখিনি উপস্থিত আছিলে 4,38,565 কেণ্ডিডেট আছিলে আৰু ৰিজাল্ট ষ্টেটাছ আপোনালোকে এপ্ৰিল মাহতে আপোনালোকে দেখিবলৈ পাব এতিয়ালৈ ডিক্লেয়াৰ কৰা নাই কিন্তু মই আপোনালোক জনাই দিম শেষৰ ফালে ভিডিঅ'টি শেষৰ ফালে আপোনালোকে সম্পূৰ্ণ তথ্য বুজি পাব ঠিক আছে আপোনালোকে ইয়াতো মেনশ্যন কৰা হৈছে ৰিজাল্ট আপোনালোকে কেতিয়া পাব এপ্ৰিল মাহতে পাব কিন্তু ডেটটো মই আপোনালোকক ভিডিঅ' আকৃতিতে জনাই দিম এক্সপেক্ট হয় কিন্তু হ'লেও আপোনালোকে 90% আপোনালোকে ধৰি ল'ব পাৰে সেই ডেটটো ইয়াত আপোনালোকে কেনেকৈ চাব আপোনালোকে ৰোল নাম্বাৰ থ্ৰু দি আপোনালোকে চাব পাৰিব ইয়াত আপোনালোকৰ নিৰ্দিষ্টকৈ কোড থাকে আৰু HSLC ৰিজাল্ট আপোনালোকে কেনেকুৱা ধৰণে চাব কি আৰু পোনপ্ৰথমতে মই আপোনালোক টোটেল কেণ্ডিডেট জনাই দিছোঁ টোটেল নাম্বাৰ অফ এপ্লাই ষ্টুডেণ্ট মানে যিখিনি নেকি উপস্থিত আছিলে সেইটো বেলেগ আৰু যিখিনি নেকি টোটেল এপ্লাই কৰিছিলে সেইটো বেলেগ ঠিক আছে টোটেল নাম্বাৰ অফ এপ্লাই ষ্টুডেণ্ট কিমানখিনি এপ্লাই কৰিছিলে 4,25,966 ষ্টুডেণ্টে এপ্লাই কৰিছিলে টোটেল নাম্বাৰ অফ এপিয়াৰ্ড ষ্টুডেণ্টছ 4,19,078 ষ্টুডেণ্টছ আৰু টোটেল নাম্বাৰ অফ এবচেণ্ট ষ্টুডেণ্টছ কিমানখিনি এবচেণ্ট আছিলে 6,888 ষ্টুডেণ্ট টোটেল নাম্বাৰ অফ উইথ হেল্থ ষ্টুডেণ্ট কিমানখিনি উইথ হেল্থত আছিলে 361 ষ্টুডেণ্ট টোটেল নাম্বাৰ অফ কিমানখিনি এক্সপেল কৰিছিলে 61 ষ্টুডেণ্টছ আপোনালোকৰ অভাৰঅল পাছ পাৰ্চেণ্টেজ কিমান হ'ব 75.7% হ'ব মেল পাছ পাৰ্চেণ্টেজ কিমান 77.3% ফিমেল পাছ পাৰ্চেণ্টেজ কিমান 74.4% ট্ৰেন্সজেণ্ডাৰ পাছ পাৰ্চেণ্টেজ কিমান 80% আৰু টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট উইথ ডিষ্টিংশ্যন পাব ঠিক আছে এতিয়ালৈ পোৱা নাই কিন্তু পাব বুলি কৈছোঁ যিটো নেকি অফিচিয়েলি আহিয়ে গৈছে ডিষ্টিংশ্যন পাব 6,392 ষ্টুডেণ্ট আৰু টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট উইথ ষ্টাৰ মাৰ্ক কিমান 20,552 ষ্টুডেণ্ট টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ইন ফাৰ্ষ্ট ডিভিজন কিমান 1,05,873 ষ্টুডেণ্টছ আৰু টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ইন ছেকেণ্ড ডিভিজন কিমান যাব 1,50,764 ষ্টুডেণ্টছ টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট ইন থাৰ্ড ডিভিজন 60,680 ষ্টুডেণ্টছ এইখিনি বুজিলে কিমানখিনি ষ্টুডেণ্টে ডিষ্টিংশ্যন পাব ষ্টাৰ মাৰ্ক পাব কিমানখিনিয়ে ফাৰ্ষ্ট ডিভিজন পাব ছেকেণ্ড ডিভিজন পাব আৰু থাৰ্ড ডিভিজন পাব ঠিক আছে ইয়াতো ফেইলটোও মেনশ্যন কৰা আছে আপোনালোকে বুজিয়ে পালে
অলপ আগত মই আপোনালোকক জনাই দিছোঁ। আৰু নেক্সট আপোনালোকৰ টাইম লাইনটো কেনেকুৱা ধৰণৰ 2000 আপোনালোকে ইয়াত 2014 পৰা আপোনালোকে দেখিবলৈ পাব 2014 পৰা ইয়াতে আপোনালোকৰ এক্সাম ইয়াৰটো দিয়া আছে 2026ত আপোনালোকে এই কাৰণে এপ্ৰিলটো এক্সপেক্ট কৰি ল'ব পাৰে 2024 বৰ্ষটো এপ্ৰিল মাহতে ৰিজাল্ট দিছিলে আৰু 2025 বৰ্ষটো এপ্ৰিল মাহতে ৰিজাল্ট দিছিলে ঠিক আছে এতিয়া এই কাৰণে মই আপোনালোকক কৈছোঁ যে বিহুৰ আগতে দিয়া কথা আছে ঠিক আছে বিহুৰ আগতে ৰিজাল্ট দিয়াৰ কথা আছে আৰু আপোনালোকে যদি গুগলত এতিয়াও চাৰ্চ কৰে তেন্তে আপোনালোকৰ যিমি 11 এপ্ৰিল দিয়া আছে ঠিক আছে গুগলতো আপোনালোকে যদি মানিও ল'ব নোৱাৰে বা ল'ব নোখোজে তেতিয়াও আপোনালোকে এপ্ৰিল মাহতেই কিন্তু এক্সপেক্ট কৰিব পাৰিব কিয়নো যেহেতু 2024 বৰ্ষটো এপ্ৰিল মাহতে দিছিলে 2025 বৰ্ষটো এপ্ৰিল মাহতে দিছিলে এতিয়া এটা কথা মনত ৰাখক 2023 বৰ্ষত মেট দিছিলে ঠিক আছে মেট আৰু 2022 আপোনালোকে জানে জুনত দিছিলে 2021 জুলাইত দিছিলে ঠিক আছে আৰু 2020 19 18 17 এনেকৈ জানিব পাৰিব কিন্তু আমি ইমান আগলৈ নাযাওঁ ঠিক আছে আমি প্ৰিভিয়াছ ইয়াৰটোহে আমি চাম ঠিক আছে প্ৰিভিয়াছ ইয়াৰ 2 ইয়াৰ্ছ ঠিক আছে আমি দুটো বৰ্ষ চাবলৈ গ'লে 2024 এপ্ৰিলত দিছিলে 2025 এপ্ৰিলত দিছে এতিয়া এপ্ৰিল মাহৰ 9 তাৰিখৰ আগত কেতিয়াও আপোনালোকে ৰিজাল্ট নোপোৱা ঠিক আছে এতিয়া আপোনালোকে জানে যে মডেল কোড অফ কণ্ডাক্ট লাগিব ঠিক আছে তেতিয়া আপোনালোকে কোনো ধৰণৰ চৰকাৰী কৰ্মবোৰ নহ'ব ঠিক আছে যিমানখিনি পেণ্ডিং হৈছে সেইবিলাক নহ'ব কিন্তু 2026 বৰ্ষৰে আপোনালোকে জানে 9 এপ্ৰিলত ইলেকশ্যন হ'ব এতিয়া ইলেকশ্যনৰ ৰিজাল্ট মেট দিব বুলি কৈছে ঠিক আছে এতিয়া আমি জানিম যে আমাৰ 13-14 তাৰিখে হৈছে বিহু কিন্তু বিহুৰ আগত দিব বুলি ক'লে আমি এতিয়া 10 তাৰিখে কেতিয়া এক্সপেক্ট কৰিব নোৱাৰোঁ 11 পাৰিম 12 আৰু 13 হয়তো এই তিনিটা ডেটত আপোনালোকে ৰিজাল্টটো 90% পাব ঠিক আছে 90% এই তিনিটা ডেটৰ ভিতৰত পাব ঠিক আছে 90% বুলি কৈছোঁ বাকী 10%ত হয়তো মেলৈও যাব পাৰে হয়তো এপ্ৰিল লাষ্টতো দিব পাৰে ঠিক আছে এপ্ৰিল লাষ্টত দিয়াটো খুব কম চান্স যদিও বা ৰিজাল্ট এপ্ৰিলৰ লাষ্টলৈকেও নিদিয়ে কিন্তু মেত আপোনালোকে পাব ঠিক আছে খুব কম চান্স এপ্ৰিলৰ লাষ্টত দিয়াটো যদিহে এপ্ৰিলৰ এইকেইটা ডেটৰ ভিতৰত নিদিয়ে কিন্তু এপ্ৰিলত নিদিবই ৰিজাল্টটো ঠিক আছে এতিয়া মে মাহত আপোনালোকে পাব ঠিক আছে যদিহে এপ্ৰিলত কেনেবাকৈ এই তিনিটা ডেটৰ ভিতৰত নিদিয়ে ঠিক আছে এতিয়া আমি এইকাৰণে কৈছোঁ এপ্ৰিল মাহ বুলি কাৰণ এপ্ৰিলটো 2024-25 বৰ্ষটো তেনেকৈ দিছিলে ঠিক আছে এতিয়া টাইমটো আমি চাব পাৰিম 10 10:30 বা আপোনালোকে 10টাতে পাব বা 10:30 পাব তেনেকুৱা আৰু যিটো 24-25টো 10:30 AM 10:30 AM দিয়া আছে সেই গতিকে আমি সেইখিনি এক্সপেক্ট কৰিব পাৰোঁ যে 11 12 13 এই তিনিটা ডেটৰ ভিতৰত দিব 13টো খুব চান্স কিন্তু দুটা ডেট আছে 11 12 ঠিক আছে বিহুৰ আগত দিয়া কথা কৈছিলে ডেটটো এতিয়া আপোনালোকক মই এটা কথা জনাওঁ যে আপোনালোকে এটা চিয়ৰ কৰি লওক যে এপ্ৰিলত আপোনালোকৰ ৰিজাল্ট দিব আৰু আপোনালোকে জানেই যে আপোনালোকৰ ৰিজাল্ট ভাল হ'বনে বেয়া হ'ব নিজেই কিন্তু 90% জানে কিয় জানে যিসকলে লিখিছে এক্সামত কিমানখিনি লিখিব পাৰিছে কিমানখিনি তেওঁলোকে নোৱাৰিছে গোটেইখিনি তেওঁলোকে নিজেই জানে সেইটোৰ ওপৰত এক্সপেক্ট কৰি তেওঁলোকে কিন্তু ডিভিজনটোও তেওঁলোকে মেইনটেইন কৰিব পাৰে ঠিক আছে সেইখিনিও আপোনালোকৰ ক্ষমতা আছে আপোনালোকে কোনো ধৰণৰ ভয় খোৱাৰ প্ৰয়োজন নাই যদিহে আপোনালোকে এক্সপেক্ট কৰিছে 95% পোৱাৰ কিন্তু হয়তো আপোনালোকে 94 পালেও আপোনালোকে কোনো ধৰণৰ আপোনালোকে মনটো বেয়া নকৰিব কাৰণ আপোনালোকৰ এইটো হৈছে এটা চিম্পল আপোনালোকৰ জীৱনৰ প্ৰথম খোজ ঠিক আছে মেট্ৰিক নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম ফেইল হোৱা বা পাছ হোৱা মেট্ৰিকৰ ওপৰত টপিকটো সম্পূৰ্ণ ডিছকাছ কৰিম আৰু ৰিজাল্ট কেনেকৈ চাব সম্পূৰ্ণ ডিছকাছ কৰিম নেক্সট ভিডিঅ'ত আপোনালোকে মোক লগ পাব ঠিক আছে ভিডিঅ'টো ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটোৱে পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' এই চেনেলটোত আপোনালোকে পাব আৰু মই এটা কথা কওঁ যে যিদিনাখনে ৰিজাল্ট দিয়ে তাৰ 2-3 দিন আগত আপোনালোকক মই জনাম ঠিক আছে আৰু আগৰ প্ৰায় 2 বছৰ হৈছে তেনেকুৱা ধৰণৰ হঠাৎ ৰিজাল্ট দিয়ে ঠিক আছে ৰিজাল্ট দিলেও এটা অনুমান পোৱা যায় যে আপোনালোকৰ মই 3 দিন আগত আপোনালোকক জনাই দিম ঠিক আছে বহুতে নেজানে
কেনেকে ক'ত তেনেকুৱা ধৰণৰ হয় কিন্তু বহুতে এতিয়া 2 বছৰতো তেনেকুৱাই দিছে হঠাৎকৈ ৰিজাল্ট দিছে ঠিক আছে থেংক ইউ